আজি আমাৰ এখন কেবিনেটৰ মিটিং হৈছে গভৰ্ণমেণ্টৰ পৰা ষ্ট্ৰিক্ট ইনষ্ট্ৰাকচন আছে যে এনি লাঞ্চ এণ্ড ডিনাৰ হেজ টু বি ভেজিটেৰিয়ান মোৰ অফিচৰ পৰাও আছে যে চিফ মিনিষ্টাৰ উইল ইট অনলি সিম্পল ভেজিটেৰিয়ান ফুড আপোনালোকে পাইছে চবে নেপোৱা তাৰ পিছত যেতিয়া আপোনালোকে মোক চিকেন খুৱাব খুজাই ফিল ইৰিটেটেড তাত কাৰোতো পইণ্ট নাবাঢ়ে যদি ইনষ্ট্ৰাকচন নাথাকিলেহেঁতেন বা যোৱা 25 বছৰৰ পৰাই মুখ্যমন্ত্ৰী গলে ভাল কৰি খুওৱা বুওৱা এটা নিয়ম আছিল কাৰণ তেওঁ মানুহ লগ নকৰিছিল আন্দোলন আছে বাহিৰত গতিকে এইবিলাকৰ লিগেচিটো ক'ৰ পৰা আৰম্ভ যেনেকে মই অসমত ৱাৰ্ছ ল এণ্ড অৰ্ডাৰৰ সময়ত যি মুখ্যমন্ত্ৰী আছিল তেওঁলোকৰ লগতো মই ডিষ্ট্ৰিক্ট ভিজিট কৰিব গৈছিলোঁ তেতিয়া ডিষ্ট্ৰিক্ট ভিজিট মানে কি যেনে তেনে চিএম জন গৈ চাৰ্কিট হাউচত সোমাই গ'ল ডেটছ অল ডিচিজনে ভালকৈ খুৱাই খুৱাই দিনটো ব্যস্ত কৰি ৰাখে নিজৰ পাৰ্টিৰ 2-4 জন মানুহ লগ কৰিব আহে দেন তেওঁৰ ভিজিটটো ইমানতে সামৰণি কৰে কাৰণ পাব্লিকৰ মাজততো যোৱাৰ কথাই নাই বাহিৰত আন্দোলন আছে বোমা বিস্ফোৰণ আছে মুখ্যমন্ত্ৰীজন গলে বৰপেটা জিলা বন্ধ দিয়ে কোকৰাঝাৰ জিলা বন্ধ দিয়ে গতিকে চিএম জনে কি কৰিব চাৰ্কিট হাউচতে বহি ভাল কৰি সময় ল'লে অফিচাৰসকলৰ লগত কথা পাতিলে লাহে লাহে গুচি আহিলে আজিকালি মানুহে এইবিলাক ভাল নাপায় আৰু মানুহে ভাল নোপোৱা কাম আমি কৰিব নালাগে তাৰ পৰা we create a artificial barrier between the government and administration সকলো ডিসিকে মই ৰিকুৱেষ্ট কৰিম যে অফিচাৰৰ ভিজিট হওক মুখ্যমন্ত্ৰীৰ ভিজিট হওক সিম্পল ভেজিটেৰিয়ান লাঞ্চৰ বাদে কোনেও কাকো সাৰ্ভ নকৰিব আজিকালি ৰাস্তাত বহুত ভাল ভাল ধাবা আছে কোনোবা যদি মন্ত্ৰীয়ে অফিচাৰে কোনোবাই খাই ভাল পায় they will go they will enjoy the food যেনেকে যোৱা কেইদিনমান আগতে ডিব্ৰুগড়ত মোৰ খাবৰ মনত গ'ল মই ৰেষ্টুৰেণ্টত আহিছো মই ধুনীয়াকৈ খাইছো বিক্ৰম was there yes গতিকে খাবৰ কাৰণেতো বাধা নাই কিন্তু যদি মন্ত্ৰী অফিচাৰজনে ডিব্ৰুগড়ত let DC take chief secretary to the finest restaurant in the ডিব্ৰুগড় তেৰা ৰেষ্টুৰেণ্ট খনেও ফিল কৰিলে যে ডিসি গেষ্ট এজন লৈ আহিছে ডিব্ৰুগড়ত লাইক যে চিফ সেক্ৰেটাৰী কালি এখন হোটেলত খাই গৈছে so another few people will come and have lunch dinner in that restaurant indirectly we promoted that restaurant that hotel কিবা unnecessarily এখন কেবিনেট কৰি অহাৰ পিছত আমাৰ এনেকুৱা ফিল হয় কিয় গলো unnecessary খাই পেলাই এতিয়া ক'ত বমি গ'ল খাবৰ কাৰণেতো কোনে নাযায় মোৰতো ডায়েবেটিছ আছে মইতো খাবও নোৱাৰো most of our মানুহেতো খাবও নোৱাৰে ক'ত খাব কিন্তু বাহিৰত প্ৰচাৰটো হৈ গ'ল যে এওঁলোক খাবৰ কাৰণে গৈছিলে আৰু ডিষ্ট্ৰিক্টখনত যে আমি 1000 কোটি টকাৰ কাম কৰি থৈ আহিলো সেই নিউজটো নোহোৱা হৈ গ'ল তাৰ কাৰণ কি যে we do not follow government instruction very very carefully